আসসালামু আলাইকুম নমস্কাৰ মই জয়নাল হক মই ইয়াতে ডেইৰী টেকনলজি গুজৰাটৰ সেট এমচি কলেজ অফ ডেইৰী সায়েন্সৰ পৰা 1987 পাছ কৰি আহি অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত ইমান বছৰ চাকৰি কৰিলোঁ। চাকৰি কৰি মই 2023 ফেব্ৰুৱাৰী মাহত ৰিটায়াৰ্ড কৰিছোঁ। এতিয়া মই পাব্লিক সেৱাৰ কাৰণে মই ডাইৰেক্টলি জড়িত হৈ আছোঁ। মোৰ সাৰ্ভিস পিৰিয়ডতো মই বিভিন্ন অৰ্গেনাইজেশ্যন যিবোৰ সোশ্যাল সাৰ্ভিস দিয়ে তেখেতসকলৰ লগত মই জড়িত আছিলোঁ। শিক্ষানুষ্ঠান, বিভিন্ন খেল ধেমালি, বিভিন্ন আমাৰ যিবোৰ গাঁৱত ক্লাব থাকে আৰু সমাজৰ মছজিদ মন্দিৰ ইত্যাদিৰ লগত মই আৰম্ভণিৰ পৰাই মই জীৱনৰ আৰম্ভণিৰ পৰাই মই সেই তেখেতসকলৰ লগত জড়িত হৈ আছোঁ। আৰু আগন্তুক দিনত মোৰ পাব্লিক এনেকুৱা কিছুমান সেৱা কৰি যাম যাতে মোৰ মৃত্যুৰ পিছতো গোটেই জনসাধাৰণে মোৰ কাৰণে দুৱা আশীৰ্বাদ কৰে। এইটো উদ্দেশ্য লৈ মই আগন্তুক 2026 বিধানসভা ইলেকশ্যনত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মই ৰাইজৰ লগত উঠা বহা কৰি আছোঁ, ৰাইজৰ লগত চা চিনাকি হৈ আছোঁ। যদিও মই গোটেইখিনি আমাৰ কনষ্টিটুৱেঞ্চিত গোটেই জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে মোক পাৰ্চনেলি যদিও জানে, তথাপি মই মানুহৰ লগত মিলি আছোঁ। মানুহৰ কি প্ৰব্লেম, মানুহক কেনেকৈ মই আগন্তুক দিনত সহায় কৰিব পাৰিম, এই ইত্যাদি গোটেইখিনি সম্পৰ্ক জানিবৰ কাৰণে মই পাব্লিকৰ লগত মই আলাপ আলোচনাৰ জৰিয়তে বিভিন্ন সৰু সৰু মিটিঙৰ জৰিয়তে মই তেখেতসকলৰ মনোভাৱ জানিবলৈ, তেখেতসকলৰ দুখ দুৰ্গতি, তেখেতসকলৰ প্ৰব্লেমখিনি জানিবলৈ মই চেষ্টা কৰি আছোঁ। আৰু যদি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই নমিনেশ্যন পাওঁ আৰু নমিনেশ্যন পাই মই যদি ইলেক্টেড হওঁ, তেনেহ'লে মই মোৰ কনষ্টিটুৱেঞ্চি 7 নং গৌৰীপুৰ LACৰ পৰা এই গোটেই অঞ্চলত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি মিলিজুলি একগোট হৈ গোটেই কনষ্টিটুৱেঞ্চিটো আমি এটা অসমৰ ভিতৰত নামজ্বলা কনষ্টিটুৱেঞ্চি হিচাপে ডেভেলপড কনষ্টিটুৱেঞ্চি হিচাপে বনাবৰ কাৰণে মই ট্ৰাই কৰিম। এইটোৱে মোৰ আশা আৰু এই আশা লৈ মই আগবাঢ়ি আছোঁ। মোৰ যিখিনি ফেমিলি আছে, মোৰ ফেমিলিত ল'ৰা ছোৱালী, 2টা ল'ৰা ইঞ্জিনিয়াৰ, এটা সৰু ল'ৰা ডাক্তৰ, ছোৱালীজনীৰ বিয়া হৈছে। মোৰ গ্ৰেণ্ডফাদাৰ ফ্ৰীডম ফাইটাৰ আছিলে, তেখেত লাহোৰ অধিৱেশনতো যোগদান কৰিছিলে। তেখেতৰ ওচৰৰ পৰা মই সেই সময়ৰ আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত তেখেতসকলে কেনেকৈ ইংৰাজৰ লগত যুদ্ধ কৰিছিল, কেনেকৈ ভাৰতবৰ্ষ ইংৰাজৰ পৰা হাত সাৰিল, আমি স্বাধীনতা পালোঁ, এই গোটেইখিনি কাহিনী তেখেতসকলৰ পৰা মই জানিব পাৰিছিলোঁ। তেতিয়াৰ পৰা মনৰ এটা মোৰ আৱেগ অনুভূতি, মোৰ ইচ্ছা এটা জাগি আছে যে I should do something for the welfare of the society. মই খালি নিজে চাকৰি কৰি নিজৰ পেটটো বৰ্তাই থাকিলে নহ'ব। মোৰ দায়িত্ব আছে, মই যে মানুহ হিচাপে পৃথিৱীত জন্ম লৈছোঁ, সেই হিচাপে মই মানুহক সেৱা কৰি যাম বুলি মোৰ আশা। ছাৰ্ভিচ টু মেন ইজ ছাৰ্ভিচ টু গড। গতিকে সেইটোৱে মোৰ এটা মোৰ উদ্দেশ্য। যিকোনো মানুহক, যিকোনো দুখীয়া নিচলা নিসহায় ইটিম নিডি মানুহ যিবোৰ আছে তাহাঁতক আমি বিভিন্ন পৰ্যায়ে মই 40টা ডিপাৰ্টমেণ্টত কি কাম চলে গোটেইখিনি কাম সম্পৰ্কে মোৰ আইডিয়া আছে, ধাৰণা আছে। মই বিভিন্ন ধৰণৰ IS অফিচাৰ, ACS অফিচাৰ, APS অফিচাৰ, বিভিন্ন ডিষ্ট্ৰিক্ট অফিচাৰ, ডাইৰেক্টৰ লেভেলৰ বহুত অফিচাৰৰ লগত মই বহি বিভিন্ন কথা জানিব পাৰিছোঁ মোৰ চাকৰি কালত। গতিকে
মই নিশ্চয় মই যদি ইয়াতে নিৰ্বাচিত হ'ব পাৰোঁ মই কনফিডেণ্ট যে মই পাব্লিকক বেলেগৰ তুলনাত মই বেছিকৈ পাব্লিক ছাৰ্ভিচ দিব পাৰিম আৰু পাব্লিক সেৱা কৰি যাব পাৰিম।